মাৰ্ঘেৰিটা আৰক্ষীৰ সফল অভিযান। আজি পুৱা 4মান বজাত মাৰ্ঘেৰিটাৰ মাকুম বাগান তিনিআলিৰ সমীপত গৰুসহ এখন বাহন জব্দ কৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে। গৰুসহ এখন অনুজ্ঞাপত্ৰবিহীন বাহন জব্দ কৰিছে আৰক্ষীয়ে। বৰ্তমানলৈকে 4জনক আটক কৰিছে আৰক্ষীয়ে। বৰ্তমান এটা গৰু আৰু গৰু চুৰি কৰা বাহনখন মাৰ্ঘেৰিটা আৰক্ষীৰ থানাত ৰখা হৈছে। ঘটনাটো আমি ৰাতিপুৱাই গম পাইছোঁ গৰু চোৰ ধৰিছে বুলি, আৰু থানাত আহি আমি গম পালোঁ যে আৰক্ষী জোৱানে ধৰিলে গৰু ধৰিলে বুলি, আৰু আৰক্ষীজনক আমি ধন্যবাদ জনাইছোঁ যে মানে ভালেমান চোৰ ধৰিছে। যিটো চোৰে আমাৰ লাইনত মানে বহুত হাহাকাৰ সৃষ্টি কৰি আছিলে, আৰু বহুতৰ গৰু চোৰ কৰিছে সিহঁতি। কাৰোবাৰ গৰু, কাৰোবাৰ ছাগলী, কাৰোবাৰ মটৰ, পানী মটৰ, তেনেকৈ বহুত কিবা কিবি চোৰ কৰিছে। তো এবাৰ কেইবাবাৰ আমি মাফো কৰিছিলোঁ। মাফো কৰাৰ পিছত আমি চেতাৱনী এটা দিছিলোঁ যে নাই, তোমালোকে আৰু নেক্সটবাৰ এইবাৰ কৰিব নালাগে। আমি গাঁওবুঢ়া মাতি পিনে আমি মিটিং কৰি পিনে সিহঁতক এটা চেতাৱনী দিছিলোঁ। দিয়াৰ পিছতো আজি গম পাইছোঁ যে নাই সিহঁতিয়ে চোৰ হয়। দেখিছোঁ তাৰপিছত আনিছে, ইয়াত আনি পিনে দেখিছোঁ নাই সেই চোৰ এইটোৱেই হয়। গৰু আমি দেখা মতে এটাই দেখিছোঁ, আমাৰ লাইনৰ গৰু এটাই, সেই গৰুটোকে ধৰিছে। কেইজন চোৰক ধৰিছে? টোটেল 5জনক ধৰিছে। 5টা চোৰ আছে। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।